So guys, untuk ni dulu. Ada. Saya kau jam ni? Ha? আগত পাম ন পেট্ৰল এতিয়া সময় হৈছে 12:18 এইটোতো নহয় এইটো চাগে আমাৰ চাইনাৰ পৰা যিটো ধৰিছে তাতে সেইটোতো আমি পেট্ৰল সোমাব পেট্ৰল বিচাৰিবলৈ একচুৱেলি পেট্ৰল একেবাৰে নাই যদি শুই উঠিয়ে এনেকুৱা এটা দেখোঁ এইটো যদি আমি দেখোঁ মানে এনেকুৱা এটা যদি শুই উঠাৰ পাছতে ভিউ এটা পোৱা যায় দেন কি লাগে লাইফটোত বহুত ভাল লাগে ৰাতিপুৱা শুই উঠি মানে এটা বুজাব নোৱাৰো য়েছ অনুভৱটো বেলেগ এটা কিন্তু কালি এইবিলাক গোটেইবিলাক জ্বলি এইবিলাক দেখিছে কোলা কোলা হৈ চব জ্বলি শেষ এইবিলাক চব জ্বলি শেষ আৰু তাকে আমাৰ ইয়াত পেট্ৰল সোমালোঁ ধুনীয়াকৈ এতিয়াও চিন্তা নাই বাট এটা দাম ল'লে বেছি হয় যদি হয় অকণমান দাম ল'ব পাৰি এতিয়া যাম আমি কাহো ভিলেজ যিহেতু চবেই গম পায় কাহো ভিলেজখন কিয় বিখ্যাত এতিয়া নকওঁ তাত যেতিয়া গৈ পাই মেলি ধুনীয়াকৈ কম কথাটো এতিয়া আপোনালোকে যিটো ৰাস্তাটো হয় ৰাইডটো এনজয় কৰক আপোনাৰ দুইটাকে পুৰা মাটি দেন আমি মাজে মাজে পুৰা পাহাৰটো খালি খাই কিন্তু দূৰ হৈ আছে আৰু যিটো এটা অফলোডিং হৈ গৈছে বাট বাইকখন যে অফলোডিঙো নহয় মোৰ অলপ প্ৰব্লেম এটা হৈছে ইয়াতে পৰা ৰ'ব লাগিব ৰৈ মেলি মানে কি মোৰ বেকৰ যিটো টায়াৰ এটা ৰ'ব লাগিব বহুত বেছি আছে এনেকুৱা ধৰণত মানে ৰৈছে ক'ৰবাত এনেকুৱা ৰৈ মেলি ধুনীয়াকৈ হাৱাটো অলপ কমাই দেন পুৰা ফালিব পৰা হ'ব ৰাস্তাত এইটো এতিয়া আৰু মজা লাগিব পুৰা য়েছ এতিয়া আমি আহি আছোঁ কাহো এটা ৰাস্তাত অলপ আগতে পাইছিলোঁ সেই ৰাস্তাটো কিন্তু বন্ধ হৈ গ'ল মানে মাজতে বন্ধ কৰি থৈ দিছে কিয় নাজানো ডাঙৰ এখন আপোনাৰ বেঞ্চ এখন ৰাখি তাত বন্ধ কৰি দিছে কিন্তু এতিয়া আমি এটা বেলেগ ৰাস্তাই দি আহিছোঁ এই ৰাস্তাটো চাগে এনেকুৱাই যদি এনেকুৱা হয় আজি আৰু চলাবা আৰু পুৰা বাকী লোকেশ্যনটো চব না চব পুৰা ফুল মানে মজা য়েছ ভিউ চব না ভিউ চব কাহো যিটো ৰাস্তা আছে কাহো ৰাস্তাটোৰ আগত থাকি আহিলে অলপ মিছ কৰিলোঁ আমি এতিয়া টিভিটো যাম দেন কাহো উভতি আহিম এজন আগবাঢ়ি গুচি গ'ল মানে এনেকৈ অলপ প্ৰব্লেম এটা হৈ যায়তো বাকী জবি হ লোকেশ্যন কিন্তু মজা ইয়াৰ পৰা ভাল ৰাস্তা ষ্টাৰ্ট হৈছে বুলি শুনিছোঁ মানে কৈছে আগত দাদা কেইজন মানে দেখা যাওক কি হয় আৰু সেইফালে গোটেই পাইনটি ৰাস্তা এখন এইবিলাক লগ গ'ল ৰ'ব গাড়ী অহা নাই ৰ'ব নদী এখন আছে লোহিত য়েছ চৌকেছ কিবিথু যাবলৈ ওলাইছিলোঁ বাট হ'ল কি এটা তাত অনলি কেফেখন আছে বুলি ক'লে আৰু বিশেষকৈ আপোনালোকে আগত দেখিছে বস্তুটো ক্লিয়াৰ নাই মানে যিটো কালি বা অলপ দিনৰ আগৰ পৰা যিটো মানে ইয়াত জ্বলি আছে জুই পাহাৰত জ্বলি আছে সেইটো কাৰণে গোটেই ধোঁৱা হৈ গৈছে ওপৰৰ পৰা আমি যিটো চাইনাখনত দেখা নাপাম সেইকাৰণে এতিয়া আমি তাৰপৰা উভতি আহি এতিয়া কাহো ভিলেজ যাম চ' এই আগত যিকেইজন দাদা আছে তেওঁলোকে সুধিলোঁ তেওঁলোকে ফ্ৰম ডিব্ৰুগড়ৰ পৰা হয় বাকী সুধিলোঁ তেওঁলোকে সেইটো কথাই ক'লে কি দেখা যাওক ঠিক হে চলতে হে অ'কে মিলেংগে বাই বাকী তেওঁলোকে আহিছিল তাৰ পৰা ৰাস্তাটো ক্লিয়াৰ হয় সেইটো
বৰ্তমান আছোঁ কাহো ভিলেজ, ইণ্ডিয়াৰ যিটো ইষ্টাৰ্ণমষ্ট ভিলেজ হয়। আৰু অহা যিটো ৰাস্তাটো ইমান ধুনীয়া কৈছোঁ নহয়, কিন্তু এই যিটো কথা কৈছিলোঁ, এই যিটো পাহাৰ জ্বলোৱা সেইটোৰ কাৰণে অলপ মানে ধোঁৱা এতিয়াও হৈ আছে। বাকী মই আপোনালোকক এটা বস্তু দেখাইছোঁ, আপোনালোকে এইটো চাওক। এতিয়া কাহো ভিলেজখনৰ পৰা মানে কি হ'ল, এই ইফালে যিখিনি দেখিছে ইটো চাইডে আছে আমাৰ চাইনা আৰু আমি আছোঁ ইণ্ডিয়াত। বহুত ধুনীয়া হয় প্লেচটো। আৰু এইফালে মোৰ বসন্তি, আৰু আমি এতিয়া আগুৱাই যাম আৰু অলপ। চ' গাইজ বলক এতিয়া আমি যাম যিখন কাহো ভিলেজ, মানে য'ত আছোঁ ইয়াত এক্সপ্ল'ৰ কৰিব। য়েছ মাই বসন্তি লগৰ যেতিয়া সেইটো আগবাঢ়ি গৈছে, এতিয়া আমি এক্সপ্ল'ৰ কৰিম ইণ্ডিয়া ইষ্টাৰ্ণমষ্ট ভিলেজ। য়েছ এইটো কি চি হোমষ্টে, ধুনীয়া আছে হোমষ্টে। খালি ধুনীয়া থকা হ'লে বেছি ভাল আছিলে, বাট আমি য'ত আছোঁ সেইটো বহুত ধুনীয়া হয়। ইহঁতে মানে আজাদ লাগিছে চাহ হ'বলৈ, চাহ খাই চাওঁ আমি চাহ খাম ধুনীয়াকৈ। চাহ খাম এতিয়া ধুনীয়াকৈ দিয়া এইটো ঘৰত গৈ। এতিয়া কাহো ভিলেজৰ পৰা ওলালোঁ। বিশেষ একো নাই, ভিলেজখন অথনি য'ৰ পৰা ষ্টাৰ্ট আছিলে ইয়াতে শেষ। আৰু এই তলত অলপ কিছুমান মানুহ আছে, গাড়ীখন তলতে আছে, গতিকে একো নাই। আৰু ইয়াতে কেইখনমান আপোনাৰ কেফে টাইপ আছিলে, য'ত নেকি ধুনীয়াকৈ খাওঁ বুলি ক'লে পাৰি। আৰু এটা কথা, এই ইফালে যিখিনি আপোনাৰ আছে আমাৰ চাইনা, য'ত নেকি আমাৰ দেখা নাপাওঁ, লোকেল যিখিনি পিপল সিহঁতকেও সুধিছিলোঁ মই, কিন্তু তেওঁলোকে দেখা নাপাওঁ বুলি ক'লে। বাকী এখন ইয়াতে মানে ধৰক কাহো ভিলেজখন ইমানটোতে শেষ হৈছে তাতে। চ' এতিয়া আমি ৰিটাৰ্ণ হৈছোঁ আমাৰ যিটো হোমষ্টে আছিলে, হোমষ্টে তাত ৰিটাৰ্ণ হ'বলৈ লৈছোঁ। ৰিটাৰ্ণ আহি তাত অলপ ৰেষ্ট কৰিম, ৰেষ্ট কৰাৰ পিছত দেখতেহে আৰু কি চাব পাৰোঁ বা তেনেকৈ কি পাওঁ। আৰু এইফালে এটা আছিলে মানে ধৰক চাওঁ কি হয় তাত, মানে কেনেকৈ কি কৰিব পাৰোঁ। চ' এয়া কাহোৰ পৰা যেতিয়া আহি থাকোঁতে এখন ধুনীয়া হেংগিং ব্ৰিজ দেখা যায়। এইখন ওলাই আছে, আপোনালোকে হয়তো ভিডিঅ'ত দেখা নাই, এইখন য়েছ। এতিয়া চাওঁ, ট্ৰাই কৰি চাওঁ আমি তাত পাওঁ নাপাওঁ উঠিবলৈ। যদি পাৰি যাওঁ ধুনীয়াকৈ, বা যদি ৰাস্তাটো যদি গম পাই যাওঁ, দেন অভিয়াছলি তাত উঠিম। উঠাত গৈ আৰু উঠি পাম নাই উঠিবলৈ, কিবা আছে নাই এইখন উঠাটো আশা কম দেখিছোঁ, নাই ৰাস্তা নাই। চ' গাইছ এতিয়া আহি আছোঁ হেংগিং ব্ৰিজখন উঠিবলৈ, পাই গ'লোহি আহি। দেন আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু সেইকেইজন ফুল এনজয় কৰি যাবচোন। ৰোহিত ছাৰ কি হ'ল, পৰিছে ভাগৰ লাগিছে? ফিল নেকি? নামটো কি আছিলে? য়েছ যা। এতিয়া গাইজ যিখন হেংগিং ব্ৰিজ আছিলে এইখন ওপৰলৈ চাওক, এইখন ইয়াৰ পৰা আমি তললৈ আহি আছোঁ। যিহেতু অলপ এখন কিবা উইক হৈ আছে, সেইটো কাৰণে আমি আগলৈ নগ'লোঁ তাৰ পৰা উঠি। দেন এতিয়া আমি যাম হোমষ্টে। অ'কে, ইয়াৰ পৰা এটা আপোনালোকক লোকেশ্যন এটা দেখাইছোঁ। লোকেশ্যন মানে কি, এটা ভিউ দেখাইছোঁ, চাব দেই। আহি থাকোঁতে এটা ধুনীয়া লোকেশ্যন দেখিলোঁ। য়েছ, এইফালে এটা লোকেশ্যন চাওক। হয়তো চাগে এইখিনি খেতি কৰে চাগে, আৰু ইফালে এটা কেম্প আছে ইয়াত। ৰ'ব নাযাবা আহি আছে। অ'কে, এজন লগত আহি আছে, তেওঁৰ কাৰণে ৱেইট কৰি আছোঁ। বাট এইডোখৰ পৰা যিটো ভিউটো হয়, সেই এটা এইখন যিটো দেখিছে নদীখন গৈছে সেইফালেদি। দেন সেইপিনে ইয়াত চাগে কেম্প এটা আছে আই থিংক। আৰু আমি যিটো ৰাস্তা, এই ৰাস্তাটো এনেকৈ গৈ এই আগতে আমাৰ কেম্প চাইটটো আছে। আমাৰ কেম্প চাইট নহয়, আমাৰ যিখন সমস্যা সেই আগতে হ'ব এইটো পাতে। গাইজ এইখন কোনোবা এখন ভিলেজ হয়,
মই এইটো নামটো নাজানো আৰু আগত কোনো চাইন বৰ্ডো দেখা নাই কিন্তু ইয়াত মানে যিটো ভিলেজবিলাকৰ যিটো বিউটি হয় চাওকচোন আপোনালোকে চাৰিওকাষে ইয়াত যদি থাকিবলৈ পোৱা হ'লে না ফ্ৰী অফ কষ্ট হেভেন Mama, rumah aku. Itu video. Ayo moza. Ama fotografer. Hui mic. নহলে যাবল না ইয়াত এখন ব্ৰিজ পাইছোঁহি ব্ৰিজখনৰ হৈছে কি প্ৰব্লেমটো এঠুকুৱা কাঠৰ হয় এইবিলাক অলপ সাৱধানে যাব লগা হৈছে মানে বস্তুটো দেন সেয়া আগত পকা এটুকুৰা আছে পকা মানে লোহা এটুকুৰা আছে কিন্তু এইটুকুৰা সেই অলপ সাৱধানে নগ'লে সেয়া দলঙৰ পৰা তলত পৰিবগৈ পাৰে আৰু বহুত দিনৰ মূৰত এনেকুৱা এখন দলঙত কি হ'ল উঠিব পাইছোঁ আৰু মানে ফাইন চলাব পাইছোঁ বহুত দিনৰ পৰা বাকী যিটো ওলাইছে সেই মাজতে গুচি আহিছে ইয়াৰ পৰা দলংখনে ভাল সুবিধা দলং এখন দলঙেই বেলেগ আপোনাৰ পাৰ্ট আৰু যেনেকৈ আমাৰ ঘৰৰ ওচৰত এখন কথা কৈছিলে এটুকুৰা লোহা এটুকুৰা পকা হয় দেন মানে তেনেকুৱা সেই এইখনো একেই হয় আৰু আগত গৈ আছে ৰোহিত মোৰ পাছত আহি আছে আমাৰ ৰঞ্জিত ছাৰ নতুন নাম এটা দিছোঁ আকাশখন চাওক ছানৰাইজো চালোঁ দঙত আহি ছানছেটো চালোঁ কিন্তু ছানছেটটো বৰ ভালকৈ নাপালোঁ কাৰণ আমি যিটুকুৰা জেগাত আছিলোঁ ন অৱশ্যে আমাৰ বেডলাক হয় কাৰণ কৈছিলোঁ নহয় পাহাৰ জ্বলোৱাৰ কাৰণে গোটেইবিলাক অলপ কুঁৱলী টাইপৰ হৈ আছে সেইটো কাৰণে আমি বস্তুবিলাক নাপালোঁ একচুৱেলি ভালকৈ একো নাই নেক্সট টাইম আকৌ আহিম তেতিয়া আকৌ ভালকৈ পাম একেবাৰে যদি মানে এবাৰতে গোটেইবিলাক চাই গ'লে দেন আকৌ আহিব মনো নাযাব ন তেনেকৈ তাকে ভগৱানে সেইটো কাৰণে আমাক ভালকৈ নেদেখালে বস্তুবিলাক তাকে য'বি হ'ল যিমানটো পালোঁ সেইটোতে হেপী হ'ব লগা মানুহ লাইক আমিও সেই একেই হেপী ভাল লাগিছে জেগাটো পুৰা আৰু আকৌ আহিম তেনেকুৱা জেগাত আৰু এতিয়া আমি আহি আছোঁ আমাৰ যিটো হোমষ্টে হয় মেয়ৰ হোমষ্টে তালৈ আহি আছোঁ ইয়াৰ পৰা আছে বহুত দূৰ আছে প্ৰায় চাগে 40 কিলোমিটাৰ এবভ হ'ব কিন্তু এনেকুৱা এটা জাৰ্ণিটো মানে এনজয় কৰি যাব লাগে আৰু সেইটো কাৰণে গধূলি হ'লেও প্ৰব্লেম একো নাই মজাকৈ গৈ থাকিম য়েছ ইমান দূৰ ভাল ৰাস্তা অহাৰ পাছত আকৌ সেই বেয়া ৰাস্তা আৰম্ভ হৈ গ'ল হৈছে আগত গৈ আছে আমাৰ ইণ্ডিয়ান আৰ্মি গাড়ী আৰু পুৰা ধূলি হৈ গৈছে এতিয়া আৰু প্লাছ মোৰ যিখন আপোনাৰ হেলমেটৰ যিখন গ্লাছ হয় গ্লাছখন ক'লা হয় ক'লাৰ কাৰণে আৰু প্ৰব্লেম আছে গ্লাছখন মাৰি দিব নোৱাৰোঁ যদি মাৰি দিওঁ তেন মই ভালকৈ দেখা নাপাম আৰু আন্ধাৰো হৈ যাব ধৰিছে ন চবফালে মানে লালা হৈ গৈছে জিন্দগী ফাইনেলি মই হোমষ্টে পাইছোঁহি ইয়াতে এতিয়া ধুনীয়াকৈ নদীৰ প্ৰচেছ হৈ দেন গাইজ এতিয়া ৰুমৰ পৰা ওলাই আহি এটুকুৰা যিটো আমাৰ হোমষ্টে আছিলে তাৰ ওচৰতে এটুকুৰা ধুনীয়া লোকেশ্যন এটা আছিলে লোকেশ্যনটো হ'ল যিটো হট স্প্ৰিং বুলি এটা আছিলে তাতে গা ধুব পাৰি যিহেতু বহুত বেছি দেৰি হ'ল চ' মই সোমাবলৈ অলপ ভয় লাগিলে কিন্তু মোৰ লগৰ যিকেইজন আছে সিহঁতে ধুনীয়াকৈ তাত গা ধুই আছে বাট মই ৱেইট কৰি আছোঁ সিহঁতৰ কাৰণে এখন ধুনীয়া কেফে কেফেখন মই আপোনালোকক এটা লুক দেখাই দিছোঁ য়েছ যিখন কেফে কথা কৈছিলোঁ আপোনালোকক মই এয়া য়েছ
এটা ইমান ধুনীয়া লোকেশ্যনত আছে ন মানে আল্টিমেট বহুত ধুনীয়া লাগিছে ভিতৰত গৈ মেলি এইফালে আছে আই লাভ পিলাং মানে এই যিটো এটা ফটো পইণ্ট থাকে যে ফটো পইণ্ট হওক আৰু এইফালে যিখন কেফেখন এইখন কেফে আৰু এটা দুখৰ বিষয় আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ এইফালে চাওক যিটো পূৰা ৰঙা হৈ আছে কি ৰঙা হৈ থকা নাই জানো এই ৰঙা হৈ থকা গোটেইখিনি পাহাৰ জ্বলি আছে আপোনালোকে যিটো মই কৈছোঁ ৰাতিপুৱা